মাটিশালী ৰূপত ফণিদাই প্ৰচাৰ কৰা বুলি আপোনালোকে কৈছে, কিন্তু আৰম্ভণিৰ পৰাই ফণিদাই এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজাই নাছিলে। কাৰণ ফণিদাই গোটেই ৰাজনৈতিক ব্যৱস্থাটো বুজি পায় আৰু ৰাজনীতিৰ যি ধৰণেৰে বিজেপি দলে এই অজগৰে যি ধৰণে গিলি পেলায়, ঠিক তেনেধৰণে অসম গণ পৰিষদ যিটো জাতিটোৰ সত্তা, অসমীয়া সত্তাক যাক প্ৰতিনিধিত্ব কৰিছিল বুলি পেলাই দাবী কৰে তেওঁলোকে, সেই সত্তাটোক এতিয়া গোগ্ৰাসে গিলিব আৰম্ভ কৰিছে। আৰু ফণীভূষণ চৌধুৰীৰ নিচিনা ইয়াতে আমাৰ অসমীয়া সত্তা, জাতীয়তাবোধৰ ধাৰাটোক ইয়াত ইমান বছৰ ধৰি জীয়াই ৰাখিছিল, সেই সত্তাটোকো ইয়াত শেষ কৰি দিব খুজিছে। গতিকে ফণিদাই গোটেই বিষয়বস্তুটো বুজি পায়, বঙাইগাঁৱৰ ৰাইজে গোটেই কথাবিলাক বুজি পায় আৰু বৰ্তমান অৱস্থাত তেওঁক জোৰ জবস্তি ঠেলি দিছে। আৰু জোৰ জবস্তিটো কাৰোবাক আপুনি MLA ৰ পৰা বা MP লৈ যোৱাত কিমান